হেল্ল' এভৰিৱান, তো বহুত দিনৰ মূৰত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মই আনটেনশ্যন ভিডিঅ'লৈ। তো বহুত দিন ভাবি আছিলোঁ মানে ক'ৰবাত ফুৰিবলৈ যাম কিন্তু পূৰা বেমাৰ শেষ নহয়। তো ফাইনেলি মানে অকণমান বেমাৰ ভাল পাইছোঁ। তো আজি মানে আমি যাওঁ ফুৰিবলৈ, আৰু কোন কোন যাওঁ আমি ফুৰিবলৈ তো আপোনালোকে ভিডিঅ'টো চাই থাকিলে ধুনীয়াকৈ গম পাব। তো পূৰা এতিয়া মই ৰেডি হৈ ল'লোঁ, পূৰা ভাত চাহ গোটেই মানে কামবিলাক চব মানে কমপ্লিট কৰি ল'লোঁ, খোৱা লোৱা। আৰু ঘৰৰ মানুহবিলাক এতিয়া খোৱা নাই, কাৰণ এতিয়া মানে অলপ দেৰিকৈ খায় ঘৰৰ মানুহবিলাক, আৰু ময়ো নাখাওঁ এতিয়া, কিন্তু মই এতিয়া খাই ল'লোঁ কাৰণ যিহেতু আজি যাওঁ আমি ফুৰিবলৈ। তো সেইকাৰণে মানে ফটাফট চব কাম চাম হোৱা কৰিলোঁ, আৰু এতিয়া মই যাম আৰু মানে মোৰ ফ্ৰেণ্ড যাব, আৰু ভিডিঅ'টো চাই থাকিলে গম পাব। আৰু আমি ক'ত যাওঁ তো আপোনালোকক অলপ পিছত কৈ আছোঁ। তো ব'লক এতিয়া আমি যাওঁগৈ, আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব। তো ভিডিঅ'টো ধুনীয়াকৈ চাই থাকিব। আৰু এতিয়া মানে বামুণী গাঁৱলৈ যাওঁ, আৰু ফ্ৰেণ্ডকেইটাক ল'ব যাব লাগিব। সিহঁতে তাৰমানে আহি আছে বুলি আৰু সিহঁতক এতিয়া ল'ব যাম, আৰু কাই যাই আছে দেখা পাই আছে। ফাইনেলি আহি পালোঁ, মানে এইকেইটা হৈছে ফ্ৰেণ্ডকেইটা, আৰু পূৰা ধুনীয়াকৈ তেল চেল সোমাই ল'লোঁ। এতিয়া আৰু আমি যাই থাকোঁ আৰু ন কি কেনেকুৱা লাগিছে আজি হীৰা চ' এতিয়া পূৰা আমি যাই থাকোঁ, ব'লক গাইজ। চ' এতিয়া মানে আমি চাগে আহি পালোঁ, আৰু ইয়াতে মানে কিবা কিবি খোৱা বস্তু লৈ যাওঁ, আৰু ইয়াতে দোকানত আহিছোঁ, আৰু এতিয়া কি লওঁ আপোনালোকক দেখাই আছোঁ। ইয়াৰ দোকানৰ পৰা পূৰা চব খোৱা বস্তু লৈ ল'লোঁ, আৰু মানে পূৰা চিপছ টিপছ লৈ ল'লোঁ। এতিয়া আমি যাই থাকোঁ আৰু উকিয়াম ন গাইজ, ব'লক এতিয়া আমি যাওঁগৈ। ইন্টাৰ কাষ্টাল হ'ব লাগে বগেনভিলিয়া উঠাই আছোঁ। আমি গৈ আছোঁ, আৰু লগ পাম নিশ্চয় কাৰোবাৰ যদি তাতে আছে। চালিয়া ৰাস্তা কিন্তু ধুনীয়া, গম চালিয়া। शामें मलंग सी रातें सुरंग सी बागी Oh my god, সঁচাকৈ বিৰাট ভাল লাগিছে এইখিনিত আহি। মানে আমাৰ ওচৰতে ইমান ধুনীয়া ধুনীয়া জেগা আছে, আৰু আমি আহিয়ে নাপাওঁ। কেনেকুৱা লাগিছে চাই? বঢ়িয়া লাগিছে, কি ধুনীয়া গাইজ, মজা মজা। আৰু আগত চাই থাকি ধুনীয়া ধুনীয়া জেগা, আৰু আপোনালোকে তেনেকৈ চাই থাকিব। আমি দূৰৰ পৰাই চাই থকা পাহাৰখিনিয়ে হৈছিল মানে এইখিনি পাহাৰ, আৰু আমি ভাবিছিলোঁ বেলেগ জেগা বুলি, কিন্তু সেইখিনিয়ে মানে এইখিনি মানে মই ভিডিঅ'টো এডিট কৰি থাকোঁতেহে গম পালোঁ। সঁচাকৈ দূৰৰ পৰাই যে ইমান ধুনীয়া দেখে, কিন্তু ওচৰৰ পৰাই আৰু সঁচাকৈ বিৰাট ভাল দেখে। আপোনালোকে যদি ইয়াত নাযায় ক'ত যাব? যাব এবাৰ, যাই চাব। ফাইনেলি আমি আহি পালোঁ, কেনে এক্সাইটেড, ফিলিং কেনেকুৱা? আহি পালোঁ, আৰু এইপিনে পূৰা কাম চলি আছে। আমি সিপিনে যাম আগে, আৰু এইপিনে হৈছে মানে দলংখন, আৰু আগে আমি সেইপিনে যাই আহোঁ। চব পূৰা এক্সাইটেড হৈ আছোঁ, তাকে লাগি যাই চাওঁ কেনেকুৱা হৈ আছে। বহুত দিনৰ মূৰত আহিছোঁ, যিহেতু আমি সৰস্বতীত আহিছিলোঁ আগতে, মানে এবাৰ আহিছিলোঁ, আৰু মানে তাৰ আগতে আহিছিলোঁ আগতে, কিন্তু তেতিয়া মানে ইমান সেই নাছিলে, আৰু কিন্তু এতিয়া মানে পূৰা ধুনীয়া পৰিৱেশ হৈ আছে। সঁচাকৈ বিৰাট ভাল লাগিছে, আৰু ৰাস্তাবিলাক বিৰাট ভাল হৈছে ন ৰাস্তা, কাৰণ ৰাস্তাবিলাক পূৰা নতুন ৰাস্তা বনাই দিছে মামা, আৰু পূৰা ভাল লাগিছে। আৰু চাই লওক গাইজ, ভিউ মজা। আৰু আমি সেইপিনে যাম, তাতে মানে খানা চানা খাই, আৰু সেইপিনে যাম। এটা আৰু আছে সেইপিনে, তাতে মানে বজাৰ চজাৰ হয়, আৰু তাতে যাম আমি। আগে এইপিনে ব'লকচোন, আহা গাইজ। মোৰ চশমাই পৰি গ'ল। চ' আমি আহোঁতে মানে এইবিলাক গোটেই বালি বালি আছিল, এতিয়া আৰু পূৰা বুন গাজি আছে, আৰু
আমি এতিয়া মানে আগতে মানে যাই আছোঁ তাতে আৰু এবাৰ যাই আছোঁ মানে সেই পানীও আৰু এইবিলাক মানে গোটেই বগৰী গাছ আছিল বগৰী গাছবিলাক কাটি দিছে আৰু পূৰা গাঁৱলীয়া মানুহ বিৰাট মই এইখিনি জেগা বিচাৰি আছোঁ কিন্তু পোৱা নাই নাজানো কোনপিনে বা আছিল কোনখিনিত আছিল জেগাখিনি মানে হেৰি হৈ থকাখিনি কোনখিনি জেগা আছিল না আগত আছিলা এইখিনি জেগা আছিল না এইখিনি আছিলা এইখিনি আছিলা এইখিনি আমি আহোঁতে মানে এখন ৰাস্তা নিচিনা আছিল ধৰ ৰাস্তা নিচিনা আছিল কিন্তু ৰাস্তাঘৰ নাই মই ভাবি আছোঁ সহায় আছিলে সেইখিনি ৰাস্তাখিনি কিন্তু নাজানো ৰাস্তাঘৰ কি কৰি ভাঙা খাইছে না এনেকৈ শিলৰ ওপৰেদি আহে পাই কিজানি আৰু আগতে মানে ধুনীয়া এইখিনি জেগা আছিল মানে অহা যোৱা কৰিব আৰু বিৰাট ইয়াতে মানে মাছ চাছ ওলাই আছিল আৰু আজি দেখা নাই কিন্তু মাছ চাছ আৰু চাওঁচোন পাওঁ নে নাপাওঁ মাছ চাছ দেখা পুৰা ফটো উঠিবৰ কাৰণে যাই আছে দেই আমাৰ বাইদেউজনী ভালকৈ আমি মানে যেনে আহিছিলোঁ তেতিয়া মানে ইফালেদি মানে অহা যোৱা কৰিব পাৰিছিল কিন্তু এইবাৰ নাজানো কিবা ৰাস্তাঘৰ কিবা হৈ গ'ল মানে এইবাৰ অহা যোৱা কৰিব নোৱাৰি আৰু মানে পাৰি কিন্তু ভয় লাগে আমাক সাঁতুৰিব যিহেতু নাজানো গাইজ চব মজা লাগিছে ফিলিংটো ধুনীয়া আৰু ইয়াৰ পাহাৰবিলাকতো আৰু মজা কিন্তু এইবাৰ মাছ চাছ বেছি দেখা নাই আগতে আমি যেতিয়া মানে আহিছিলোঁ তেতিয়াতো বিৰাট মাছ আছিলে ইয়াতে এতিয়া মাছ দেখা নাই ভাবিছিলোঁ মাছ ধৰি লৈ যাম বুলি কিন্তু মাছ নাই এইবাৰ মাছ চাছ নাই গাইজ আমি ইয়াৰ পৰা মানে যাই আছোঁ আৰু এতিয়া মানে আমি দলংখনত উঠিম আৰু ইয়াতে 2 কপিমান ফটো উঠিলোঁ আৰু অলপ মানে ভিডিঅ' ল'লোঁ আৰু এতিয়া মানে আমি গৈ আছোঁ দলংখনত উঠিব আৰু ফাৰ্ষ্ট টাইম আজি মানে দলংখনত উঠি মানে যেতিয়া মানে আহোঁ তেতিয়া মানে দলংখন বন্ধ হৈ থাকে মানে দলংখনত ইমান মানুহ অহা যোৱা কৰিব নিদিয়ে দলংখনত দি আৰু এতিয়া মানে দলংখনত এতিয়া মানে উঠিম আৰু পূৰা এক্সাইটেড হৈ আছোঁ না গাইজ সিহঁতে আজি পূৰা সিহঁতে ফটো উঠাত ব্যস্ততা হৈ আছে আৰু এতিয়া আমি দলংখনত উঠো গাই এইবিলাক মানে এতিয়া হেৰি নতুন যিহেতু দলং বনাই আছে তাৰ কাৰণে মানে এইবিলাক কাম চলি আছে নতুন দলঙৰ কাম আৰু এইবিলাক ধুনীয়াকৈ মাটি চাটি পেলাই আছে ফাইনেলি মানে দলংখন হৈয়ে গৈছে আৰু কি ধুনীয়া দলংখন বনাইছে আৰু পূৰা ভাল লাগিছে সেইখন দলংটো মানে সৰু দলংখন কিন্তু এইখন পূৰা বিৰাট ডাঙৰ দলং আৰু এইখন নতুনকৈ দলংখন বনাইছে আৰু আজি ফাৰ্ষ্ট টাইম দেখিলোঁ বিৰাট ভাল লাগিল দলং বনাই থকা বুলি জানা নাছিলোঁ আৰু বহুত মানুহখিনিৰ সুবিধা হৈছে আগতে মানে সেইখন দলং থাকোঁতে মানুহখিনি অহা যোৱা কৰিবৰ বহুত অসুবিধা হৈছিল আৰু এইখন এইবাৰ বনাই দিছে গাইজ তো মজা আৰু ক'বই নালাগে আপোনালোকে মানে এইবাৰ এইখন ৰাস্তা দিও অহা যোৱা কৰিব পাৰিব আৰু ইয়াত আহিলে আৰু আমি ইয়াতে দুটামান মানে ভিডিঅ' বনাই আছোঁ আৰু ইনষ্টাত দি দিম গাইজ আৰু ভিউ চাই লওক না গাইজ ভিউ চাই লওক মজা ভিউ ইয়াতে ধুনীয়াকৈ ফটো চটো উঠি ল'লোঁ এতিয়া মানে আমি যাই আছোঁ সেইখন মানে পুৰণি দলংখনত আৰু এইখন সঁচাকৈ বিৰাট ভালকৈ বনাইছে দলংখন মানে ভাল হৈছে আৰু দেখাতো ভাল লাগিছে আৰু ইয়াতেতো বেলাভাতি হ'লে ফুৰাতো মজাই বেলেগ হ'ব আৰু আমি সেইফালে যাম বজাৰৰ দিখিন আৰু ফাৰ্ষ্টতে মানে দলংখনত উঠি লওঁ পূৰা এক্সাইটেড হৈ আছোঁ না গাইজ চব একবাৰ উঠিব নাই এইবাৰ মানে উঠি যাম আৰু সেইখনে দলং হৈছে মানে এইখন হৈছে মানে বহুত পুৰণি দলং আৰু এইপানে মানে বেছি মানুহ চানুহ উঠিব নিদিয়ে কাৰণ এই দেখিছে চাগে কেনেকৈ লৰিছে মানে চয় লাগিছে অলপমান কাৰণ বহুত লৰে মানে দলংখন আৰু মানে ল'ৰাকেইটা আৰু বেছিহে লৰাই দি যাই আছে চব মোবাইল চোবাইল লৰে গাইছ বিৰাট ভয় লাগিছে দেই ইমান লৰি আছে আৰু আগত যোৱাকেইটাই মানে বেছি লৰাই দি যাই আছে ইমান লৰে গাইছ অলপ অলপ ভয় লাগি আছে কি অলপ কিন্তু ভাঙা আছে মানে এৰাই পৰা নিচিনা পালোঁ কিন্তু ইয়াতে মোবাইলটো ধৰাৰো বহুত মানে অসুবিধা হৈ আছে যদি মানে মোবাইলটো পৰে আৰু ইয়াত মোবাইল পোৱাত নাই আৰু ইয়াত মোবাইল চোবাইল একো নাপাম আৰু একদম আমি ভাবিছোঁ মানে মূৰৰ লাগি যাই আহোঁ চব ভয় লাগি আছে কিন্তু আহি পালোঁ গাইছ ফাৰ্ষ্ট টাইম উঠিলোঁ
গাইজ দলংখনৰ একদম অৱস্থা বেয়া হৈ আছে তাৰ কাৰণে মানে ইয়াতে মানুহবিলাক মানে ইমান উঠিব নিদিয়ে সেইবিলাক চাব পাৰে গোটেই আমি তাকে লাগি নাযাওঁ আৰু গোটেই ভাঙি গৈছে ইয়াত মানে খেলা কৰাৰ বহুত ভয় হৈ আছে এইবিলাক চাব পাৰে এইখিনি লাগি যদি যাওঁ জানিবা ঘূৰি ফুৰোঁ কিন্তু আমি তাকে লাগি নাযাওঁ আৰু বিৰাট ভয় হৈ আছে এইখিনি মানে গোটেই ডেমেজ হৈ গৈছে চাব ডাইৰেক্ট গেজ আমি ৰিক্স নলওঁ গাইজ গোটেই মানে অৱস্থা নাই গোটেই ভাঙি চাব পাৰি মানে দৰ্জা দি ৰাখি থৈ দিছে তাৰ কাৰণে সেইখন দলং মানে ধাম ধুম বনাই দিছে চাগে কাৰণ এইখন মানে দলংখন একদম মানে মানুহ অহা যোৱা কৰা অৱস্থা একদমেই নাই ইয়াত যদি বেছিকৈ মানুহ আহে কিজানিবা ঘূৰিও যাব পাৰে গাইজ এইবিলাক চাব পাৰে বাঁহ বান্ধি থৈ দিছে গাইজ ইয়াত মানে একদম লৰে যেনে ভূমিকম্প আহিছে তেনেকুৱাকৈ লৰি আছে কিন্তু ভয় লাগি আছে বিৰাট কিন্তু এক্সাইটেড কিন্তু এইখন দলঙত উঠিবৰ কাৰণে বহুখিনি মানুহ আহে আৰু আমিও মানে প্ৰায়ভাগ আহিলে মানে দলংখন বন্ধ কৰি থৈ দিয়ে গেটখন মানে ইয়াত উঠিবলৈ নাপাওঁ আৰু এইবাৰ মানে পাইছোঁ সেইকাৰণে ভাল লাগিছে মানি নিহিহে গাইজ ইয়াতে যদি পৰি যায় আৰু মোবাইল পাত নাই আৰু মজা লাগিল গাইজ উঠিয়ে আৰু এতিয়া আমি মানে সেইটো প্লেচত যাওঁ মানে তাতে বজাৰ চজাৰ হয় তাতে বহুত মানুহ গা উঠি আছে চাগে এতিয়া তো তাতে এতিয়া যাওঁ কেনেকুৱা লাগিল উঠি হীৰা একদম মজা নাইচ প্ৰথমতে বিৰাট ভয় লাগিছিল কাৰণ দলংখনৰ অৱস্থা একদমেই নাই পূৰা জিভকা চিকা থপথপাই গৈছে আৰু এতিয়া ইয়াৰ পৰা বিদায় লওঁ আৰু আমি তাতে মানে সেইটো প্লেচত যাওঁ Food Bangla guys, food Bangla গাইজ আমি মানে সেইটো প্লেচত গৈছিলোঁ মানে তাতে গাও ধুম বুলি কিন্তু তাতে মানে বহুত লেতেৰা পানীখিনি তাৰ কাৰণে আমি তাতে নাগাও ধুলোঁ চ' ইয়াতে মানে গাও ধুম আৰু এতিয়া না কি এতিয়া মানে ইয়াতে গাও ধুই যামেই মানে আজি গাও ধুম বুলি আহিছোঁ তো ইয়াতে গাও ধুই এতিয়া চ' ইয়াৰ পানীখিনি ধুনীয়া চাফা আপোনালোকে তেতিয়া দেখিলে আৰু এতিয়া মানে ইয়াতে গাও ধুম আৰু কিবা কিবি আনিছোঁ খাবৰ কাৰণে ইয়াতে ধুনীয়াকৈ খাই দাই ঘৰত যাম আৰু Udah. এখন ওই ভালে আর এসেছে গীতা এইটো আমাৰ লগত বেইমানি কৰিছে দে গাইজ এইটো লগত আমাৰ লগত মানে গা ধোৱা নাই চ' মানে এনেই আহিছে আৰু মানে আমাৰ লগত গা ধুবা অহা নাই চ' আমি গা ধুই আছোঁ পুৰা ভাল লাগিছে কেনেকুৱা লাগিছে হাফ পেণ্ট আনিছিলোঁ স্পৰ্টিং এটা অনা নাই হীৰা চ' মেখেলা পিন্ধি পুৰা গা ধুই আছে আৰু এই হাৰামিটো এতিয়া আনাৰস কাটিব দিম এতিয়া আৰু আমি ইয়াতে আনাৰস খাওঁ এতিয়া আনাৰস কাটি তাতে হেল্পাৰ লৈ আহিছোঁ গাইজ এতিয়া পুৰা ইপিনে চব গাড়ী ধোৱা আমাৰখনকে ধুই লৈ যাম মানে গাড়ী এইবাৰ আৰু ইয়াতে আইনাখলা চাইনাখলা বিৰাট আছে ভালকৈ অলপ চম্ভালি আহিব লাগিব আৰু চাব পাৰে মানুহ বিলাক এতিয়া মানুহ নাছিলে এইবাৰ কিন্তু বহুত মানুহ হৈছে গাড়ী এয়া চ' কেনেকুৱা লাগিছে এয়া মজা কি ধুনীয়া পৰিৱেশৰ মাজত আহিব গাইজ ইমান ধুনীয়া পৰিৱেশৰ মাজত গা ধোৱাটো মজাই বেলেগ সদায় থাকিলেতো আমি সদায়তে গা ধুই থাকিলোঁ জ্বৰ নুঠিলে হ'ল গাইজ আৰু একো অসন্তত নুঘটিলে হ'ল ভালে ঘৰত যাই পালে হ'ল না একো যাতে নহয় আৰু চ' তুমি কাটা আৰু এতিয়া মানে পানীত বহি পূৰা এনজয় কৰি খাম না ভালকৈ ভাহাই লৈ গ'লে আৰু চেছ এইখন দলংখন আমি তাতে গাও ধুম বুলি ভাবিছিলোঁ গাইজ কিন্তু বহুত লেতেৰা পানী
তাতে গা ধুব ইচ্ছা আছে। হেইৰা কেনেকুৱা লাগিছে ফিলিং? মজা। কিন্তু গাইজ এইকেইটা যে পিছপানে ছোৱালীকেইটা দেখিছা তাৰ মানে ওপৰত আছিলে ফটো উঠি তাৰপৰা মানে চিধাই ভাহি আহিছে এইখন মানে এইখিনি লাগি। চ' গাইজ জাতক বুলি মানে ল'ৰাকেইটা আছে, চ' হেল্প কৰিল পানীৰ পৰা উঠাল আৰু এইখিনি বহুত মানে ধাৰ আছে আৰু সেইকাৰণে মানে তাৰ পৰা চিধাই মানে ভাহি আহিছে একেলগে। আৰু চ' আমিতো নিজে সাঁতুৰিব নাজানো, চ' আমি নিজে নাযাওঁ ভয়তে। আৰু চ' ল'ৰাকেইটা আছিল সিহঁতে হেল্প কৰিল বাৰু। এতিয়া মানে আছে সেনেকৈ চ' এইকেইটা পিছপানে। ত' আপোনালোকে আহিলেও মানে ইমান মাজত নাযাব আৰু গা পা ধুবৰ কাৰণে। চ' ছাইডতে থাকিব, আমিতো একদম মানে পাৰ্কানাতে আছোঁ। চ' আমি নাযাওঁ কাৰণ বহুত দহা আছে মাজে মাজে। আৰু যিহেতু আমি মানে আহি পালেও নাজানো কোহাই দহা আছে কোহাই বামা আছে। তো অচিনাকি জেগাত গ'লেও মানে সেনেকুৱা নকৰিব আৰু। চ' কেয়াৰফুল থাকিব সকলো নে কি বিৰা। আমি আৰু অলপ টাইমত যাম আৰু ইয়াতে মানে কিবাকিবি অলপ খাই আছোঁ, অলপ এনেকৈ আছোঁ আৰু। চ' আমি যাম আৰু ভিউটো ইয়াতে মানে টিকু টাকু লাগি গৈছে মানে ইয়াতে যেন থাকি যাওঁ আৰু মানে। আৰু বতৰটো আজি অলপ ঠাণ্ডা পৰিছে কাৰণ তেতিয়া বহুত ৰ'দ দি আছিল, তেতিয়া আমি নাগাধিলোঁ। কিন্তু ইয়াতে ঠাণ্ডা পৰিছে এতিয়াহে মানে গা ধুই আছোঁ আমি আৰু বিৰাট ভাল লাগিছে। আৰু এইখন হৈছে চাওক গাইজ ভিউ চাই লওক। তো তাকে চাই আছোঁ আমি। অ' মাই গড ইমান যে ধুনীয়া। আৰু এইপানে খেলি আছে পূৰা মানুহ গোটেই মানুহ চবেই মানে এনজয় কৰি আছে আৰু এনজয় কৰি আছোঁ অলপ অলপ ভাল লাগিছে। এতিয়া মানে আনাৰস কাম পানী নেপেলাওঁ দেই, বাকালত পেলাই দি আছোঁ, পুৰা ডুবাই ডুবাই দি আছোঁ। আৰু এতিয়া আমি আৰু খাম আৰু আনাৰস বহি বহি পানীৰ মাজত খোৱাৰে বেলেগ মজাই বেলেগ। মনে মনে ভাহি যাবি আৰু তুই খালি তাক বচাব দুনিয়াৰ মানুহ যাব কিন্তু মই মোবাইল ধৰিম না বাকাল পেলাম? মই দুলাই দি আছোঁ, দিয়া চিন্তাই কৰিব নালাগে। গাইজ পাৰ্টি কৰিম এতিয়া পুৰা আনাৰস এক পেকেট খাই শেষ, কিন্তু আৰু এবাৰ আনাৰস খাম। গাইজ আহক আহক খাবলৈ। খাব নেকি গাইজ? পানীৰ মাজত আহি আৰাম কৰি খোৱালে মজাই বেলেগ। खाया खाया मछली पा गया मैं तो ऐसा बात है रिटर्न की माछ ना বইতা মাছ ঘৰত লৈ যাম দে গাইছ খাবা এসা বেছি জুম করে ওহো বুঝতে পারছো সো তিতা হেৰি ফুৰিত লাগছিলে মানে পানী আছে হেৰি দিম দে গাইছ লৈ নাযাম যা যা বইতা মাছ নহয় না কিবা বেলেগ খান্তা মাছ বাই 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 গলগে দেই এয়া মানুহবিলাকো সকলোকে মানে ক'ৰবাত এনেকৈ ফুৰিব গ'লে মানে সকলোকে দেখা পাওঁ এনেকুৱাকৈ মানে শিলৰে মানে কি বনায়। কিন্তু মই বহুতবাৰ ট্ৰাই কৰিলোঁ, কিন্তু মই এবাৰো বনাব নোৱাৰিলোঁ কাৰণ বনাইছিলোঁ আৰু মানে লগালগ সেই ভাঙি যায়। ফটো এক কপি উঠোঁ বুলি ভাবিছিলোঁ, কিন্তু এক কপিও ফটো উঠিবই নাপালোঁ। খুব বেয়া লাগিছে, বহুত কষ্ট কৰি বনাই আছিলোঁ গাইজ, কিন্তু বাৰ বাৰ ভাঙি পৰি যাই থাকে। সেইকাৰণে দুখে লাগিল আৰু মনে মনে কি হীৰা বনাই আছিল ভিডিঅ' মই গম নাপাইছিলোঁ। মই কৈছিলোঁ যে ফটোহে উঠিম দেই মই মানে এইটো বনাই আৰু তাৰপিছত সেই হীৰা মানে ফটো উঠাবৰ কাৰণে ৰখি আছিল। পাছতে মই মানে যি কৰি আছিলোঁ ভিডিঅ'কে উঠাই থৈ দিলে। তো মানে মই ট্ৰাই কৰি আছিলোঁ, নহ'লে খুবেই মনটো বেয়া লাগিল আৰু গাইজ। ড্ৰেছ চালবৰ কাৰণে পূৰা জেগা বিচাৰি আছোঁ আৰু ইপানে মানে পূৰা ভিতৰত সোমাই আহিলোঁ আমি। আৰু ভিউটো আপোনালোকক ক'বই নালাগে, আপোনালোকে নিজে দেখা পাই আছে সঁচাকৈ বহুত চালিয়া। আৰু সেইপানে সেইটো শিলৰ দেখি যাই আছোঁ এতিয়া আমি সেইপানে চ' ইয়াতে বোলে হালাব লাগে, ইয়াতে হালাই সেইখিনি টান হ'ব। চ' মানুহ তেতিয়া নাছিলে, এতিয়া আৰু পূৰা মানুহ হৈ গ'ল পূৰা। আমি আৰু পূৰা চাৰবাৰীত আহিছোঁ দে, জংঘলবাৰীত। এই নাগঠিল হাৰামি মস্ত নাগঠিল আমাক ধোকা দিল গাইজ,
তোমাক থকা দিম গা উঠিব বুলি ভাবিছিলোঁ কিন্তু নাগঠিলে বেইমান এইটো এটা দুখ লাগিছে চ' এতিয়া কাপোৰ কানি খালা আৰু এতিয়া কেইটা বাজি 2:25 হ'ল চ' আমি কমেও 3টা মানত যাই পাম চ' এতিয়া ড্ৰেছ পাতি হালাই লওঁ আৰু আমি ঘৰত যাই থাকিম নেকি গাইছ ড্ৰেছ হালাই লওঁ আমি গাড়ীকেইখন থাকাত গা উঠি আছিলোঁ গাইছ তাৰ পৰা এই পানী আহিছোঁ কাপোৰ হালাবৰ কাৰণে পুৰা চাৰবাৰী চব বহুত ভাল লাগিল কেনেকুৱা লাগিছে তহঁতক আহি মজা এইপানে ড্ৰেছ হালাই আছে বাৰু নেদেখা তাৰপাছত মই হালাম कैसा लग रहा है you guys ইয়াতে থাকো লাগি গৈছে मजा दिल को सो लिया यार बहुत ही अच्छा लग रहा है यहाँ का तो अब हम जा रहे हैं घर আমি আৰু আহিলো মানে এটা নিজৰা আপোনালোকক দেখাম বুলি ভাবিছোঁ আৰু ইয়াতে মই এবাৰ আৰু আহিছিলোঁ আগতে আৰু আপোনালোকক দেখাই দিওঁ নিজৰাটো ইমান মানে ধুনীয়া আৰু ইয়াৰ মানে পানী চবে খায় মানে এইটো অঞ্চলৰ গোটেই মানুহ মানে ইয়াৰ পানী খায় আৰু সঁচাকৈ খুব ধুনীয়া আৰু ইয়াতে ধুনীয়াকৈ ফটফুটকৈ কাটি দিছোঁ আমি সিদিনাখনে আহিছিলোঁ নাই কাটি দিয়া আৰু দেখাই এইটোৱে হৈছে নিজৰাটো আৰু ইয়াতে জাননী এখন দি থৈ দিছে ইয়াতে মানে ড্ৰিংক কৰা কেমেৰা কৰাও মানে বন্ধ ইয়াতে আৰু ড্ৰিংক কৰা বন্ধ আৰু কিন্তু কোনো মানুহ নাই সেইকাৰণে মানে কৰিলোঁ আৰু পানীখিনি ইয়াতে বিৰাট চাফা এয়া ইমান ধুনীয়া পৰিৱেশৰ মাজত এনেকুৱা মানে ভিউ সঁচাকৈ আমাৰ বেছি দূৰ নহয় মানে ওচৰতে হয় আৰু এইখিনিতে মানে এই পৰিৱেশটো চাই লওক কেনেকুৱা আহিব কেতিয়াবা এনে ফুৰা হেন কৰি ইয়াতে আৰু ওচৰে পাজৰে অলপ মানে ইয়াতে জিৰাবও পাৰিবা আৰু এইকেইটা হৈছে আমাৰ ডাৰ্লিং দুটা চ' এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ এতিয়া আৰু ঘৰত যাই আছোঁ আমি আৰু এতিয়া ঘৰ পাম আৰু বেছি দেৰি নাই কমেও আৰু 20 মিনিটমান চ' আজিলৈ ইমানে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু আপোনালোকে নিশ্চয় তাতে যাব বুলি আশা কৰিছোঁ ন আৰু পিছলৈকে আৰু যাম আমি আৰু আজি আমাৰ বেলেগত যোৱা প্লেনিং আছিল বাৰু তথাপিও মানে সেইটো কেঞ্চেল হৈছে আমি ক'ত যাব খুজিছিলোঁ উমচেক আৰু আমি গ'লোঁ উকিয়াম বেছি মানে দুখ লাগিছে কাৰণ কিছুমান অসুবিধাৰ কাৰণে মানে যাব পৰা নগ'ল চ' নেক্সট টাইম যাম ন তাতে আৰু আজিলৈ ইমানে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব আপোনালোকে আহিব নিশ্চয় ইমান ধুনীয়া পৰিৱেশৰ মাজত চ' ভিডিঅ'টো ইমানে তো আজিলৈ বাই বাই ঘৰত যাওঁগৈ এতিয়া